So hello everyone, welcome to NCERT Chemistry. I hope তোমালোক সকলোৱে NCERT খন লৈ পেলাই ৰেডি হৈছা because এই সেশন কেটাত আমি মেইনলি ফোকাস কৰো যে যেতে পঢ়ি থকাৰ লগতে তোমালোকৰ NCERT খনো এবাৰ ৰিডিং হৈ যায় আৰু NCERT তোমালোকৰ মাৰ্ক কৰা হৈ যায় ইম্পৰ্টেন্ট বস্তুখিনি ঠিক আছে তো today's topic is ideal and non ideal solution বহুত বেছি ইম্পৰ্টেন্ট এই টপিকটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে আমাৰ রিসেন্ট কম্পিটিটিভ এক্সামস নীট কোৱা জেডব্লিউ কোৱা বোর্ড এক্সামস ইয়াতে বহুত কথা আহি আছে ঠিক আছে তো লেট আস আন্ডারস্ট্যান্ড দিস ফার্স্ট ঠিক আছে তো চা ধৰি লোৱা মোৰ তাত ইয়াতে এ আছে ঠিক আছে ইয়াতে এ আছে আৰু সাপোজ মোৰ ইয়াতে বি আছে মই মিক্স কৰি দিলো মিক্স কৰি দিয়াৰ লগে লগে কি হ'ব মিক্স কৰি দিয়াৰ লগে লগে ইয়াতে মোৰ a + b দুইটা আহি যাব ঠিক আছে এতিয়া এটা বন্ডবোৰ কেনেকুৱা হ'ব what will be the bonds over here হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ গ'ল ওকে তো এই বন্ড কেডাল হৈ গ'ল a বন্ড এই কেডাল হৈ গ'ল b বন্ড আৰু এটো হৈ গৈছে ab বন্ড তো কি হ'ব লাগিব চোৱা এই কেডাল হৈ গ'ল মোৰ পুৰণা বন্ড এই কেডাল বন্ড ভাঙিব লাগিব আৰু এই বন্ডটো হ'ব ফৰ্ম হ'ব লাগিব ঠিক আছে বন্ড ফৰ্ম হলে মনত ৰাখিবা এনাৰ্জি ৰিলিজ হয় আৰু বন্ড ব্ৰেক কৰিলে এনাৰ্জি লাগে এনাৰ্জি ৰিকোয়াৰ্ড বা এনাৰ্জি এবসৰ্বড ঠিক আছে প্ৰথম কথা এইটো বস্তু মনত ৰাখিবা এ বন্ড মানে হৈছে কি এ বন্ড মানে হৈছে ইনিশিয়াল বি বন্ড মানে হৈছে ইনিশিয়াল কিছুমান কিতাপত ইয়াতে সলিউট বুলি পাবা এটো হৈছে সলিউট ইন্টাৰেকশন সলিউটত বন্ড আৰু এটো হৈছে সলভেন্টৰ বন্ড কিছুমান কিতাপত এনেকে পাবা বুজি ললে হ'ল আৰু তো এটা সলিউট হ'ব এটা সলভেন্ট হ'ব এটা সলিউশন হ'ব এ বি ab বন্ডটো ফৰ্ম হ'ব লাগিব ফৰ্ম হতে এনাৰ্জি ৰিলিজ হয় বি বন্ড এ আৰু বি বন্ডটো ব্ৰেক হ'ব লাগিব ব্ৰেক হ'বলে এনাৰ্জি লাগে ঠিক আছে আৰু এই দুটা এনাৰ্জিৰ ডিফাৰেন্সটোৱে আমাক মেইনলি আমি বুজিব লাগে এতিয়া আমাক কৈছে কি আমাক কৈছে যে যোনবোৰ সলিউশনস আছে এই সলিউশনবোৰ দুটা ক্যাটাগৰীত আমাক ভগাই দিছে এটা কৈছে আইডিয়াল সলিউশন বুলি এটা কৈছে নন আইডিয়াল সলিউশন বুলি আইডিয়াল সলিউশন মানে কি আইডিয়াল সলিউশন মানে দে উইল ওবে ৰাউলছ ল তেওঁলোকে কি কৰিব আইডিয়াল সলিউশনবোৰে ৰাউলছ লটো ওবে কৰিব নন আইডিয়াল বুলি কি হ'ব নন আইডিয়াল বুলি ওবে নকৰে টো ডু নট ওবে ৰাউলছ ল ওবে নকৰে এই ওবে কৰা বুলি যে কৈছো তাৰ মিনিংটো একচুয়ালি কি হ'ব ঠিক আছে তাৰ মিনিংটো কি সেটো আমি বুজাটো খুব ইম্পৰ্টেন্ট আমি ৰাউলছ লৰ পৰা বেসিক্যালি আমি ৰাউলছ লৰ পৰা একচুয়ালি কি কৰো স্যার আমি ৰাউলছ লৰ পৰা একচুয়ালি কৰো কি রাউলছ ল ইউজ কৰি পেলাই আমি একচুয়ালি এটা প্ৰেসাৰ এটা ক্যালকুলেট কৰো টোটাল প্ৰেসাৰ অফ দা সলিউশন ঠিক আছে এটুক মই সাপোজ পিটি ক্যালকুলেটেড বুলি কৈ দিলো এটো মই ৰাউলছ ল ইউজ কৰি পেলাই পাইছো এটা মই যেতিয়া একচুয়ালি মিক্স কৰি দিম মিক্স কৰাৰ লগে লগে মই এটা টোটাল প্ৰেসাৰ পাম সেটো হ'ব একচুয়াল বা অবজাৰ্ভড এটো হ'ব একচুয়াল ঠিক আছে তো ৰাউলছ ল ইউজ কৰি পেলাই মই পিটি টো ক্যালকুলেট কৰো আৰু এইটো হৈছে কেনেকুৱা এইটো হৈছে ৰিয়েলত পাই এইটো হৈছে একচুয়াল ভ্যালু ঠিক আছে বুজি পাইছা তাৰ মানে কি তাৰ মানে আমি এ আৰু বি মিক্স নকৰোতে মই এটা ক্যালকুলেশন কৰি লম সেইটো ক্যালকুলেশন মই ৰাউলছ ল ইউজ কৰি দিম তাৰপাছত মিক্স কৰি পেলাই মই তাক একচুয়ালি মেজাৰ কৰিম আৰু মই কম্পেয়াৰ কৰিম যে এইটো আৰু এইটো মিলে নে নিমিলে মই কম্পেয়াৰ কৰিম তাৰ মানে পিটি ক্যালকুলেটেড আৰু পিটি অবজাৰ্ভ মিলে নে নিমিলে মই সেইটো চাম তো ওবে ৰাউলছ ল মানে হৈছে পিটি ক্যালকুলেটেড হেতু অলমোস্ট মিলে পিটি অবজাৰ্ভডৰ লগত এটো হৈছে ওবে ৰাউলছ ল ডু নট ওবে ৰাউলছ ল মানে কি তাৰ মানে পিটি ক্যালকুলেটেড টু নিমিলে বুঝছা তাৰ মানে হয়তো পিটি ক্যালকুলেটেড টু this is not equal to pt observed এটো নিমিলে that is the main difference okay that is the main difference ideal solution of এটো মিলিব non ideal এটো নিমিলে
তো এটা আইডিয়াল সলিউশন বুলি কোৱাৰ লগে লগে যেহেতু এই ক্ৰাইটেৰিয়াটো আমি পালো তো এইটো তোমালোকে একদম ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব এই ক্ৰাইটেৰিয়াটো আইডিয়ালত এইটো এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া ঠিক আছে এতিয়া যেতিয়া ষ্টাডি কৰিলে যে এনেকুৱা কিয় হৈছে তেতিয়া গম পালে যে আইডিয়াল সলিউশনত কি হয় এ বন্ড বা বি বন্ডৰ ষ্ট্ৰেংথটো অলমোস্ট সমান হয় এ বি বন্ডতকৈ অলমোস্ট সমান হয় তাৰমানে কি বুজিছো ইয়াতে যে ডিসকাস কৰিছিলো যে এইটো বন্ড ফৰ্ম হওঁতে এটা এনাৰ্জি ৰিলিজ হয় এইটো বন্ড ফৰ্মতে এনাৰ্জি নিডেড তো এই দুইটা এনাৰ্জি তাৰমানে সমান হয় বুজিছা তো ইয়াৰ পৰা আমি ডাইৰেক্টলি এটা বস্তু ৰিলেট কৰিব পাৰো ডাইৰেক্টলি এটা বস্তু আমি ইয়াৰ পৰা পাম তাৰমানে কি তাৰমানে দ্যাটে নো এনাৰ্জি ৰিলিজড ঠিক আছে তাৰমানে নিদাৰ এনাৰ্জি ৰিলিজ হ'ব আৰু নিদাৰ এনাৰ্জি এবজৰ্ব হ'ব কাৰণ দুইটা এনাৰ্জি সমান আছে both are equal তো যিমান ৰিলিজ হয় সাপোজ ফৰ এক্সাম্পল ধৰি লোৱা সাপোজ 50 জুল ওলাই সাপোজ এইটো হওঁতে এইটো ৰিলিজ হ'বতো এইটোত সাপোজ 50 জুলটো ৰিলিজ হৈছে ঠিক আছে আৰু এইটো হওঁতেও সাপোজ 50 জুল লাগিছে নিডেড তো তোমাৰ 50 জুল ওলাল 50 জুল সোমাল আলটিমেটলি নেট ৰিজাল্টটো 0 হৈ গ'ল তো যেতিয়া নিডাৰ এনাৰ্জি ৰিলিজড বা এবজৰ্ব সেইটোকে আমি কি বুলি লিখো এনথালপি অফ মিক্সিং delta H of mix is equal to 0 এইটো আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু delta H of mix is 0 মই এইটো বস্তুটো আগতে মুছি লওঁ এইটো বস্তু মুছি কনফিউজ হৈ যাবা ওকে এনাৰ্জিটো সবে বুজি পাইছা চাগে কিবা যদি ডাউট আছে কমেন্টত জনাবা দেই মেইন কথা মন ৰাখিবা যে আইডিয়ালত এনাৰ্জি ৰিলিজ ইজ ইকুৱেল টু এনাৰ্জি এবজৰ্ব সেইকাৰণে নেট এনাৰ্জি 0 হৈ গ'ল তো সেইকাৰণে এনথালপি অফ মিক্সিং ইজ ইকুৱেল টু 0 ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে the volume of mixing is also 0 volume of mixing is also 0 তাৰমানে কি তাৰমানে solute perfectly enters the space between the solvent solute to solventor space ত perfectly সোমাই গৈছে এইটো হৈছে ইয়াৰ মিনিং ওকে আৰু লাষ্টত আমাক আইডিয়াল সলিউশনৰ এক্সাম্পল আমাক দিয়া আছে ফৰ এক্সাম্পল বেনজিন আৰু টলুইন ক্লোৰোবেনজিন আৰু ব্ৰমোবেনজিন সাপোজ ক্লোৰোবেনজিন আৰু এইফালে সাপোজ ব্ৰমোবেনজিন আৰু এটা সাপোজ এনহেক্সিন আৰু এনহেপ্টেন এনহেক্সিন আৰু এনহেপ্টেন তো ইজিলি এই তিনটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব এই তিনটা এক্সাম্পল মনত ৰাখিব লাগিব তো আইডিয়াল সলিউশনৰ এইখিনিহে ইম্পৰ্টেণ্ট কথা ঠিক আছে এতিয়া তোমালোকে ক'বা ছাৰ এনচিআৰটিত এইবোৰ ক'ত আছে তো মই এনচিআৰটিত তোমালোক বস্তু দেখাই দিওঁ এটা চোৱা ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল এইটো দে obey Raoult's law ঠিক আছে তাৰপাছত কি কৈছে চোৱা the enthalpy of mixing is 0 the volume of mixing is 0 এইটো ফাৰ্ষ্ট পইণ্ট এইটো ছেকেণ্ড পইণ্ট এইটো থাৰ্ড পইণ্ট নেক্সট ইয়াত কৈছে চোৱা if the intermolecular attractive forces between AA and BB are nearly equal to those of AB right so this is our fourth point ইয়াৰ মিনিঙে হৈছে এইটো AA আৰু BB is almost equal to AB যোনটো মই অকমান আগতে বুজালো that's an ideal solution okay and then আমাক কি কৈছে কি যে solution of n-hexane এইটো এটা এক্সাম্পল ব্ৰমোইথেন ক্লোৰোইথেন বেনজিন টলুইন এইবোৰ হৈছে এক্সাম্পলছ ঠিক আছে enthalpy of volume change in the volume of mixing equals 0 মানে কি কৈছে আৰু enthalpy মানে কি কৈছে চোৱা enthalpy মানে no heat is absorbed or evolved right আৰু volume চোৱা volume of the solution would be equal to the sum of the volume of the two components simple volume of solution would be volume of A B তাৰমানে simple ক'ব গ'লে ইয়াতে আমি এনেকৈ লিখি দিব পাৰো যে volume of A plus volume of B will be almost equal to volume of A plus B no change in volume
Got it? So these are our important points. Kiman bond 1, 2, 3, 4. Our example to আমি যদি consider কৰো তেন্তে এইকেইটা point which I just discussed এইকেইটা. So I hope তোমালোকৰ ideal solution to clear হৈ গৈছে. All right. So next session টোত আমি discuss কৰিম non ideal solution কাক কয়. Okay. So let me know in the comment section বুজি পাইছা নে নাই.